দাদা আপোনাৰ নামটো কি? মোৰ নাম হীৰা বাৰু। আপোনাৰ প্ৰব্লেমটো কি হৈছে মানে? প্ৰব্লেম মানে কি কৰিব, একদম সৰুৰ পৰা আমি খেতি পাইছিলোঁ। এইবাৰ বছৰ কি হ'ল, এইবাৰ বছৰ এটা ডবলো ৰুব পৰা নাই পানীৰ কাৰণে। এটা ধানৰ বিজা নাই, চেচ একদম ৰুব পৰা নাই। একদম ৰুব পৰা নাই। ক'ৰবাত গেলিতো আগত যেনেকুৱা আছিল গৰু পানী খুৱাব পানীয়ে নাছিল। এতিয়া আৰু বতৰো গেল, কঠীয়াও পচি গেল, কঠীয়াও শুকাই দিছে কিছুমান। এতিয়া ক'ত আমিতো এনেকুৱা নাজানো না, বতৰটো এনেকুৱা হ'ব। যদি বনিৰ কঠীয়া বা জহাৰ কঠীয়া আমি আগৰ পৰা খেতি কৰা নাই, এইবিলাক খেতি কৰোঁতে আমি কঠীয়াই চিটিলে আমি এতিয়া ৰুব পাৰোঁ হয় নবুলি ভাবিলোঁ। এতিয়া চেচ শেষ। একদম লগৰে থাকিব লাগিব। চুলিৰ পৰা আমি খেতি পাইছোঁ, এইবাৰ বছৰ খাই দিলা। এতিয়া আৰু চৰকাৰে অলপ সহায় দিলে মই বিৰাট ভাল পায়। মইতো আৰু বিজেপি দলতে ভোট দিয়াৰ বিজেপিৰ লগতে আছে না। এতিয়া আমাৰ হেমন্ত ছাৰে অলপমান চালি ভাল লাগে আৰু ইয়াৰ পৰা কি ক'ম আৰু। খেতি ৰুব পৰা নাই আৰু নাই, এক ডবল বিধান চেচ, মিছা কৈ লাভ নাই। এই বৰগলি চাৰাংপাৰা বৰগুলি চাৰাংপাৰা হয়। এতিয়া এতিয়া অলপ সহায় কৰিলে ভাল হয় আৰু চৰকাৰে। সহায় কৰিলে ভাল হয়। ক'ত মেচিন চিষ্টেম পুতি দিলেতো ভাল হয় আৰু। সৰুৰ পৰা পাৱা নাছিল যে আমি তেতিয়াহ'লে এইবাৰ বছৰ চেচ। ক'ত কম হ'লে তাতে 5,000 মাটি আছে ৰুব নোৱাৰাটো চোপাত। হয়, অলপো ৰুব পৰা নাই এইবাৰ। কিছুমান তাৰমানে পানী থকাটো পাৰিছে, বৰপথাৰ কৈ তাতে গাঁৱত পচি আছে, পানী ৰুইছে ন মিচিঙেদি। পানী ইমান খিচি পেলাই ৰোৱা নাই ৰয়, অলপমান বৰষুণ দিছিল না। তাতে আৰু বেলেগৰ দঙৰ পানীও আহিছিলে, ঘয় পাওঁ বুলি কয়, তাতে ৰুব পাৰিছিল বৰপথাৰত। আপুনি ৰুইছে নাই অলপ? নাই, অলপো ৰোৱা নাই। এক ডবল নহয় বিধানে চেচ। কঠীয়া গেছি এনে 3 মোনৰ কঠীয়া গেল আৰু 10 বিঘাত চিটাইছিল। এতিয়া চৰকাৰক কি হ'ব, অলপ সহায় লাগে। সহায় কি লাগে মানে এইগিলা আৰু এতিয়া আৰু আমি কি ক'ম, অলপ ধান বস্তু কিনা কাৰণে অলপ টকা পইচা সহায় পালে অলপ ভাল লাগে। নহ'লে ইটো নহ'লেও আমি মিচিং চিচিং চেলাৰ পুতি দিলে ভাল লাগে আৰু চৰকাৰৰ পৰা ভাল লাগে আৰু ভাল লাগে আৰু লাগে। দোকানৰ পৰা আৰু এইবাৰ বছৰ ঠাণ্ডা চিৰা কিনি পেলাই জীয়াব লাগিলে আৰু তাৰ আপল চল খাই পেলাই। তাৰ বাহিৰে কি কৰিম আৰু উপায় নাই। বেলেগ উপায় নাই, উপায় নাই, উপায় নাই, উপায় নাই। নাই নাই। এই আৰু ইলেকশ্যনৰ ছিজন আহিছে, কৰিব লাগে, কৰিব লাগে। এতিয়া আৰু সহায় নাপালে বেঙুৰ বিয়া পাতিব লাগিব। হা, বেঙুৰ বিয়া পাতিব লাগিব যদি সহায় নাপায়। বেঙুৰ বিয়া পাতিলে বৰষুণ দিব। হয়, পূজা। এতিয়া বেঙত পূজা কাটি কি লাভ? হা, ছিজন এতিয়া ধানে কাটিব হৈছে বেলেগত